অসমৰ এগৰাকী সাহসী মহিলা নাট্যাচাৰ্য পৰিচালিকা নাট্যকাৰ চলচ্চিত্ৰ পৰিচালক আৰু শেহতীয়াকৈ নিৰ্মাণ কৰি থকা এখন ছবিৰ পৰিচালক সেইগৰাকী পখিলা কলিতা যিগৰাকী পখিলা কলিতাক ডক্টৰ দয়ানন্দ পাঠকৰ ব্যক্তিয়ে ডিনামাইট তেওঁৰ সাহসৰ বাবে তেওঁৰ একাগ্ৰতাৰ বাবে ডিনামাইট লেডি আখ্যা দিছিলে আৰু আমাৰ বাবে দুখৰ খবৰ আমাৰ বাবে ব্যক্তিগতভাৱে তেওঁলোকৰ ভাল সম্পৰ্ক আছিলে আৰু আজি সেইগৰাকী ব্যক্তিৰ আমাৰ মাজৰ পৰা আঁতৰি গ'ল যিগৰাকী ব্যক্তিৰ আমি দুদিন আগতে তেওঁৰ সাক্ষাৎকাৰ লৈ আছিলোঁ বিভিন্ন কথা প্ৰচাৰ কৰিছিলোঁ তেওঁৰ নোহোৱা হোৱাৰ খবৰ দিবলৈ আমি নিজে আচলতে দুখবোধ কৰিছোঁ কিন্তু পৃথিৱীৰ এয়া ইচ্ছা ঈশ্বৰৰ ইচ্ছা আমি তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু তেওঁৰ বাসগৃহত আছোঁ ব্ৰহ্মপুত্ৰ হাউচিঙত মহানগৰীৰ ভেটাপাৰাৰ ওচৰত থকা আৰু এই মুহূৰ্তত ভালেকৈ গুণমুগ্ধ ইয়াতে উপস্থিত হৈছে কাৰণ তেওঁ বিভিন্ন ক্ষেত্ৰত কাম কৰিছিলে বহু মানুহৰ সংস্পৰ্শত আহিছিলে আমাৰ মাজত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু শেহতীয়াকৈ যি ক্ৰন্দন চিনেমা নিৰ্মাণ হৈ আছিলে সেই চিনেমাৰ এগৰাকী অভিনেতা আমাৰ পংকজ কুমাৰ কলিতা মৃত্যুৰ শোকবাণী লোৱা আমাৰ নিয়ম সাংবাদিক হিচাপে কিন্তু এনেকৈ বাইদেউ যে এনেকুৱা আচৰিত ঘটনা ঘটিব আমিও আচলতে আশ্চৰ্যকৰ প্ৰশ্ন মোৰ নায়ে কি ক'ব আপুনি কি ক'ম মানে অতিকৈ দুখজনক মই ৰাতিপুৱা আজি হোৱাটছআপত মেছেজটো পালোঁ আমাৰ এই অভিনেতা মানে ক্ৰন্দন চিনেমাখনৰ অভিনেতা স্বয়ন সঞ্জিতে এটা মেছেজ দিছে মোৰ মাতৃসম পখিলা কলিতা মানে আৰু নাই তেতিয়া মই মানে কি বুলি ক'ম আৰু মই নিজৰে মানে কি কৰোঁ কি নকৰোঁ তেনেকুৱা লাগিছে হঠাৎ সেই আমি দুখিত গতিকে তেখেতৰ আত্মাই য'তে থাকে তাকে শান্তিত থাকক আৰু কি ক'ম এই বিষয়ে মই ক'ব লগা কোনো ভাষাই নাই ছবিখনত আপুনি জড়িত আছিলে ছবিখনৰ লগত জড়িত আছিলোঁ কিন্তু আমাৰ 3 তাৰিখে আমাৰ এইটো মানে চিনেমাখন মুকলি হোৱাৰ কথা আছিলে কিন্তু আশা মানে বহুত থাকি গ'ল আৰু তেখেতৰ অনুপস্থিতিয়ে আমাক বহুত ক্ষতি কৰিছে আৰু যিটো সাহসী মহিলা আছিল এগৰাকী বাইদেউ ৰীণা বাইদেউ আছে সংগীতৰ এগৰাকী শিক্ষয়িত্ৰী আৰু আমি ক'ব লাগিলে এইগৰাকী মোৰ মাতৃসম মোৰ বাইদেউসম আমাৰ পখিলা কলিতাৰ জৰিয়তে মই বহু মানুহৰ লগত সংস্পৰ্শত আহিছিলোঁ কি ডক্টৰ অৰুণিমা বৰুৱা কি ৰীণা দাস বহু এগৰাকী ব্যক্তিৰ সৈতে মোৰ সংস্পৰ্শত আহিছিলোঁ আৰু তেওঁ আমাক যথেষ্ট মৰম কৰিছিলে আমাৰ সাংবাদিকতাক লৈ প্ৰশংসা কৰিছিলে আৰু এই ঘৰত বহিয়ে তেওঁ মই ইণ্টাৰভিউ লৈছিলোঁ আৰু সেই ইণ্টাৰভিউৰ পিছত কৈছিলে যে বহু সাংবাদিকতকৈ তুমি বেলেগ আৰু সেই মানুহগৰাকী আজি নাই মই নিজে বিশ্বাস কৰা নাই ৰীণা বাইদেউ আছে আপুনি মনত আছে তেওঁৰ জৰিয়তে আপোনালোকৰ লগত চিনাকি গতিকে এই পখিলা কলিতা নোহোৱা হোৱা কথাটো আমি এতিয়া মানি ল'ব নিবিচাৰিও মানি ল'ব লাগিব তেওঁ কি আছিল কি ক'ব পাৰি তেওঁৰ বিষয়ে তেওঁ নিজেই এক বৃহৎ অনুষ্ঠান বুলি ক'ব লাগিব অসমৰ আজি বাইদেউ আমাক এৰি থৈ গুচি গ'ল গতিকে বাইদেউ আমাক এৰি থৈ গৈছে অসমৰে নহয় গোটেই ভাৰতবৰ্ষৰে ক্ষতি হ'ল সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষতি কাৰণ তেওঁ বাইদেৱে গোটেই ভাৰতবৰ্ষত অসমৰ পৰা নাট্যকৰ্মীসকলক লৈ গৈ এটা মেছেজ পঠিয়াইছিল প্ৰত্যেকটো বিষয় লৈ তেওঁ যি মানুহৰ মাজত যিবিলাক চলি থাকে অন্যায় অবিচাৰ সেইবিলাক তেওঁ মঞ্চত নাটকেৰে উপস্থাপন কৰি ৰাইজক আপ্লুত কৰিছিল আৰু তেনেকৈয়ে তেওঁ য'লৈকে যায় আমি নাট্য জগতখনত জড়িত গতিকে তেওঁ নাট্যাচাৰ্য উপাধি পালে তেওঁ স্পষ্টবাদী আছিল সাহসী আছিল কাকো কথা খাতিৰ কৰা নাছিল ইভিন তেওঁৰ চৰকাৰী পক্ষৰ লগতো তেওঁৰ মতবিৰোধ হৈছিলে হয় সেইকাৰণে তেওঁ চাকৰিৰ পৰাও তেওঁ নিজে অব্যাহতি লৈছে য'ত তেওঁ যি ভুল দেখে স্বতঃস্ফূৰ্তভাৱে কৈ দিছিলে আৰু এতিয়া তেখেতৰ দুখ লাগিছে সেইকাৰণে আমি ক্ৰন্দন চিনেমা এখন উলিয়াব গৈ আছিলোঁ বাইদেউৰ পৰিচালনা বাইদেউৰ গোটেই কাহিনী গোটেই সমগ্ৰ গতিকে সেইটো বহুত দুখ থাকি গ'ল ডক্টৰ অৰুণিমা বৰুৱা আছে বিশিষ্ট লেখিকা তেওঁ আকাশবাণী 200খনকৈ নাটকত অভিনয় কৰিছে তাৰপিছত পখিলা কলিতাৰ লগত বিশেষ সম্পৰ্কত আহিছিলে আৰু এই পখিলা কলিতাৰ জৰিয়তে আমি এখেতৰ লগত চিনাকি আছিলে আৰু তেওঁ ইতিমধ্যে ভাৰতবৰ্ষৰ বহু বাহিৰত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অভিনয় কৰাৰ সুযোগ পাইছিলে পখিলা কলিতাৰ জৰিয়তে তেওঁ নিজে এগৰাকী স্বনামধন্য অভিনেত্ৰী আমাৰ যোৱাবাৰ মহাত্মা গান্ধী বঁটাও লাভ কৰিছে বাইদেউ পখিলা কলিতা নাই এই সংবাদ এই প্ৰশ্ন উত্থাপন কৰি উত্তৰ বিচৰাৰ মোৰে সাহস নাই আচলতে তাকে পখিলাৰ বিষয়ে মই ক'বলৈ একেবাৰেই অপৰাগ মোৰ এতিয়াও বিশ্বাস হোৱা নাই যে মোৰ এজনী অতি ঘনিষ্ঠ মই ক'ব নোৱাৰোঁ তাই মোৰ মাকেই আছিল নে হেৰিয়ে আছিল নে কি আছিল কেনেকুৱা সম্বন্ধ তাইৰ লগত মোৰ আছিলে মই নাজানো মানে কিবা এটা নিজৰ এটা হেৰুৱালোঁ বুলি মই ভাবিছোঁ এইখিনিতে এটা কথা মই কাকতলীয়া কথা এটা ক'ব লাগিব যিটো আচৰিত যিগৰাকী ব্যক্তিয়ে আমাৰ সন্মুখত কথা কৈ আছে ডক্টৰ অৰুণিমা বৰুৱা
কালি কিবা ফুৰিব গৈছিলে আৰু হয়তো ঘৰত কিবা নোকোৱাকৈ গ'ল তো অৱগত হোৱা নাছিলে। এই কথাটো এইগৰাকী পখিলা কলিতাই 3টা বজাত আমাৰ ঘৰত ফোন কৰি সুধিলে, কাৰণ মাজে মাজে বাইদেউ আমাৰ ঘৰলৈকে আহে, আমাৰ ষ্টুডিঅ'লৈকে আহে, গান গাবলৈকে আহে, যে তেওঁলোকৰ ঘৰৰ পৰা সুধিলে যে মৰমৰ তাত গৈছে নেকি বা ডেম'ক্ৰেচি লাইভত গৈছে নেকি। এই কথাটো পখিলা কলিতাক কৈছে। পখিলা কলিতা বাইদেৱে আমাৰ ঘৰত ফোন কৰি সুধিছে আৰু সেইগৰাকী বাইদেউ আমাৰ সন্মুখত উপস্থিত আছে, অৰুণিমা বৰুৱা, কিন্তু সেইগৰাকী পখিলা কলিতা আমাৰ মাজত নাই। গায়ত্ৰী ডেকা বিশিষ্ট অভিনেত্ৰী, আৰু এই পখিলা কলিতাৰ জৰিয়তে এইবিলাক মানুহৰ লগত চিনাকিত। বিহু কুঁৱৰী হয়তো আপুনি 1977 চনত এগৰাকী তেজস্বিনী মহিলাক হেৰুৱালোঁ, আৰু ক'বলৈ নাই। বহুত মহিলাক তেওঁ বাহিৰলৈ লৈ গৈছে। তেওঁৰ জৰিয়তে আজি আমি বাংলাদেশ গৈছিলোঁ, কটক গৈছিলোঁ, কলিকতা গৈছিলোঁ, আৰু তেওঁ বাংলাদেশত যিখন নাটক লিখিছিল শ্বেখ মুজিবুৰ ৰহমান আৰু ভূপেন্দাৰ ওপৰত, সঁচাকৈ মই নিজে এগৰাকী তাত শিল্পী আছিলোঁ, মানে দুৰ্দান্ত নাটক এখন লিখিছিল। দ্বিতীয়তে তেওঁৰ সেই গোৰেশ্বৰৰ ক্ষুদ্ৰ অৱস্থাৰ পৰা আহি এনেকুৱা ৰবীন্দ্ৰ ভৱনত চাকৰি কৰি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্ত ঘূৰি এই যিটো সাহস, আৰু আপুনি সেই অনুষ্ঠানটোত আপুনিও আছিলে, ডক্টৰ দয়ানন্দ পাঠকৰ ডিনামাইট লেডি হিচাপে তেওঁ সদায় কৈ আহিছিলে। এই সাহসটো বহুতো নাথাকে। কাম কি হৈছে, কামৰ কোৱালিটি কিমান, এইটো পিছৰ কথা, কিন্তু কাম কৰিবলৈ আগ্ৰহে সাহসেই বহুতো নকৰে, আৰু তেনেকৈ জীৱন শেষ হৈ যায়। কিন্তু সেই সাহস কৰি নিজেও কৰিলে, আন 10জনক উলিয়াই আনিলে, আৰু তেওঁলোকৰ জৰিয়তে ময়ো এখন সমাজৰ চিনাকি। সঁচাকৈ এই আটাইতকৈ মানে এই যে তক্ষশিলা ইউনিভাৰ্চিটিটো যিটো কিমান ডাঙৰ পৰিকল্পনা, আমি তেতিয়া ভয় কৰোঁ। ফাইনেন্সিয়েল কেপাচিটিও তেওঁৰ নাই, কেপাচিটিও নাছিলে। ইমান এগৰাকী মহিলাই মানে সাংঘাতিক এটা সাহস কৰিছে, সেইটোত সঁচাকৈ শলাগ ল'বলগীয়া। কিন্তু তেওঁৰ গ্ৰাম্যাঞ্চলত এনেকুৱা এটা অঞ্চলত আমি নিজেই গৈছিলোঁ তক্ষশিলাৰ যেতিয়া ইনগ্ৰেশ্যনৰ সময়ত, আৰু আজি 2 সপ্তাহমান আগতে এওঁলৈ ফোন কৰিছিল যে ৰবীন্দ্ৰ, আপুনি মোৰ ইউনিভাৰ্চিটিৰ নাটকৰ আপুনি মোক দেখুৱাই দিব নেকি, কেইদিনমান ক্লাছ কৰিব নেকি? এওঁ কৈছে ময়ো ভাবোঁ দিয়া, এনেকৈ কৈছে। কিন্তু সেইটো শেষ নহ'লগৈ। আৰু আটাইতকৈ দুখ লাগে, ক্ৰন্দন চিনেমাখনত তেওঁ যিটো কষ্ট কৰিলে, সেই আৰম্ভণিৰ পৰা একে শেষলৈকে শেষটো চাব নাপালে, তেওঁ দি গ'ল, ৰাইজলৈ দি থৈ গৈছে। বহুত বুলি ক'ব লাগিব। জন্মাষ্টমীৰ দিনাখন আহিলোঁ, হঠাৎ পৰিলে, আৰু নাই, কাকোকে একো কষ্ট নিদিলে তেওঁ। বহুত মানে দুখৰ খবৰ, আৰু মৃত্যুটো থাকি সকলোৰে, কিন্তু এনেকুৱা মৃত্যু সঁচাই পুণ্য আত্মা আচলতে। হয়, মই বাইদেউক কালচাৰেলৰ লাইনেদি পাইছিলোঁ। সৰুতে মই য'ত আমাৰ মিউজিক শিকিছিলে, বৈশালী সুৰেন্দ্ৰ সংগীত বিদ্যালয়, তাতে লগ পাইছিলোঁ। বাহিৰত যেতিয়া প্ৰগ্ৰেম হৈছিলে, তাতে আমি বাহিৰত লৈ গৈছিলে আমাক ৰীণা দাস বাইদেৱে, তাতে আমি বাইদেউৰ লগত চিনাকি হৈছিলোঁ। আৰু ঠিক তেতিয়াৰ পৰাই মোৰ ছোৱালী তেনেকৈ কালচাৰেল লাইনত আহিল। মোৰ হাজবেণ্ডৰ লগতো তেখেতৰ ৰিলেশ্যন হ'ল, যিহেতু তেখেতেও লিখা মেলা কৰে, গোটেইখিনি মিলি গ'ল আমাৰ পৰিয়ালে। আৰু সেনেকৈয়ে সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ থাকিলোঁ। আৰু এতিয়া ক্ৰন্দন চিনেমাখনতো এটা বিশেষ চৰিত্ৰত মোৰ ছোৱালীয়ে অভিনয় কৰিছে, আৰু আমি এই লৈ বহুত উৎসাহিত হৈ আছিলোঁ। আমি এতিয়া চিনেমাখন চাব পাম, আৰু বাইদেউৰ লগত কথা বতৰা হৈয়ে আছিল, কালিলৈকে কথা বতৰা হৈ আছিল, কিন্তু ৰাতি হঠাতে এনেকুৱা এটা হৈ গ'ল। এতিয়া খুব দুখ লাগিছে যে বাইদেৱে চিনেমাখন নিজে চাব নাপালে। তেওঁৰ যিটো সপোন আছিল তেওঁ পূৰণ কৰিলে, যদিও তেওঁ নিজে গোটেইখিনি মানে নাপালে। আৰু এতিয়া শেষত বাইদেউৰ আত্মাই চিৰশান্তি লাভ কৰক, তাকে ক'লোঁ। তেওঁৰ জন্ম হৈছে নকটাত, তাৰপিছত বিয়া সূত্ৰে ইয়াত থাকিব লগা হ'ল। তেওঁ তিনিচুকীয়াত বিয়া হৈছিল, চাবুৱাত, তিনিচুকীয়া চাবুৱাত। তাৰপিছতে আৰু তাই এতিয়া নাটক লিখি ভাল পায়, গান গাই ভাল পায়, তেনেকুৱাকৈ ইয়াতে সৰুৰে পৰা গান গাই ভাল পায়, আৰু নাটক কৰি ভাল পায়, নাটক শিকাই ভাল পায়। এতিয়া আৰু তাইৰ কালি এই মুহূৰ্তত আছিলে, ঠিকে ভালে আছিল। এনে অসুস্থ হোৱা নাছিল কালি, কিন্তু কি হ'ল জানো, জন্মাষ্টমীৰ হেৰিও কৰিলে বোলে, প্ৰসংগও কৰিলে, কৰি তাতে খাই লৈ তাৰপিছত আহিয়ে তাইৰ অসুখ হ'ল, আৰু অসুখ হৈ আৰু হাৰ্ট এটেক হৈ পেলাই তেওঁৰ মৃত্যুবৰণ কৰিলে। মই তাইৰ বায়েক হওঁ, বাইদেউ হয়, দশমী ডেকা। মই চাংচাৰিৰ পৰা আহিছোঁ। কলিতাৰ যিটো সাহস বা আপুনি কেনেকৈ পাইছিলে, আৰু এটা আদৰ্শ মহিলা আছিলে আচলতে, ইমান ক্ষুদ্ৰ অৱস্থাৰ পৰা আহি
আপুনি সেই একে ঠাইৰে বুলি আমি গম পালোঁ, কি ক'ব তেওঁ? পখিলা কলিতা মোৰ সহপাঠী আছিল, আমি কলেজত পঢ়োঁতে একেলগে পঢ়িছিলোঁ। তেওঁ অভিনয়ৰ ক্ষেত্ৰত বা সাংস্কৃতিক দিশত যথেষ্ট আগৰণুৱা আছিল। BA পাছ কৰাৰ পিছত তেওঁ সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়া হিচাপে নিযুক্ত হ'ল। তাতে বহু বছৰ কাম কৰিলে, তেওঁ তাৰ পৰা অৱসৰ ল'লে। তেওঁ অভিনয় কৰা অসমীয়া ধাৰাবাহিকত অভিনয় কৰা বা নাটক লিখা বা চিনেমাৰ লগত জড়িত হোৱা, আদালত চিনেমাত বা তেনেকৈ কনকলতা চিনেমাত তেওঁ অভিনয় কৰিছিল আৰু পৰৱৰ্তী কালত তেওঁ নিজে চিনেমা নিজে পৰিচালনা কৰিলে। তেওঁ যথেষ্ট সাংস্কৃতিক দিশত যথেষ্ট অৰিহণা আগবঢ়ালে। ইয়াৰ বাহিৰেও তেওঁ কবিতা, প্ৰবন্ধ, নাটক, উপন্যাস পৰ্যন্ত তেওঁ লিখিলে। তেওঁ এগৰাকী অতি সৎ আৰু নিৰ্ভীক আৰু স্পষ্টবাদী এগৰাকী মহিলা আছিল। তেওঁ এই মৃত্যুৰ আগে আগে এখন কথাছবি, অসমীয়া পূৰ্ণ দৈৰ্ঘ্যৰ এখন কথাছবি পৰিচালনা কৰি থৈ গৈছে, যিখন মুক্তি পোৱাৰ কথা আছিল 3 অক্টোবৰত। সেইখন ক্ৰন্দন বুলি সেই কথাছবিখন, সেইখন মুক্তি পোৱাৰ আগতে হঠাতে যোৱা নিশা তেওঁ মৃত্যু সাৱটি ল'লে। তাৰ কাৰণে অতি মৰ্মাহত। মই এজন তেওঁৰ সহপাঠী, বন্ধু, অন্তৰংগ বন্ধু। সহপাঠী বুলি ক'লে সেই পঢ়ি থকা সময়ৰ পৰাই তেওঁ এনেকুৱা ক্ৰিয়েটিভ, এনেধৰণৰ আগৰণুৱা, সাহসী, কাকো মানে ভয় নকৰা এনেকুৱা আছিলে? আছিলে। তেওঁ যেতিয়া পঢ়ি আছিল তেতিয়া নাটক কৰিছিলে কলেজত। তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাও লাভ কৰিছিল। তাৰপিছতে অসম আন্দোলনে কিছু খেলি মেলি সৃষ্টি কৰিছে। আন্দোলনৰ লগতো তেওঁ কিছু পৰিমাণে জড়িত হ'ল, আগভাগ লৈছিল। তেওঁ ভয় কৰা নাছিল, সাহসেৰে সকলো কথা তেওঁ ক'বলৈ আগবাঢ়ি গৈছিল। আমি তেনেকৈ পাইছিলোঁ। পৰৱৰ্তী সময়ত আমাৰ কৰ্মক্ষেত্ৰ বেলেগ বেলেগ হ'ল। মই কলেজৰ শিক্ষক হ'লোঁ, তেওঁ সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়া হ'ল। তেনেকৈ আমি দূৰত্ব ব্যৱধান এটা ৰৈ গ'ল যদিও, কিন্তু আমাৰ যোগাযোগৰ মাধ্যম আছিল ফোনটো। তাৰ মাজেৰে বিভিন্ন কথা বাৰ্তা হয়, তেনেকৈ আমি খা খবৰ লওঁ। তেওঁ এই নাটকৰ কাৰণে তেওঁ বিভিন্ন ঠাইলৈ, ভাৰতৰ বিভিন্ন ঠাই বা তেনেকৈ বাংলাদেশ বা এইফালে ডুবাই এইবিলাকলৈ গ'ল। আৰু বাংলাদেশত যোৱাৰ অভিজ্ঞতাৰ কথা মোক বৰ সুন্দৰকৈ বিৱৰি কৈছিল। এনেকৈ আমি শুনি তেওঁৰ পৰা আমি বহু কথা গম পাইছিলোঁ। তেওঁৰ মৃত্যুত মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেওঁৰ পৰিয়ালৰ আটাইকে মই সমবেদনা জনাইছোঁ। ধন্যবাদ।